মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। তোমালোকৰ এই মাত্ৰ হৈ যোৱা যেটো সায়েন্সৰ এক্সাম হৈছে, সায়েন্সৰ এক্সামত যেটো সেট বি আছে, এই সেট বি থকা যি 45 টা এমসিকিউ আছে, সেই এমসিকিউ কেইটা আমি চাম তোমালোকৰ কিমানটা কাৰেক্ট হল তোমালোকে চাই লোৱা, তোমালোকে কিন্তু কমেন্ট কৰি জনাবা। আৰু তোমালোকক মই ৰাতি মোটামুটি 11:30টা মানত এটা ভিডিঅ' আপলোড কৰিছিলো এমসিকিউৰ ভিডিঅ', মই 110 টা এমসিকিউ দিছিলো। তাৰে পৰা তোমাৰ 99% এমসিকিউ কমন আহিছে, তোমালোকে প্লেলিষ্ট চেক আউট কৰিব পৰা ভিডিঅ' এতিয়াও আছে। আৰু যেটো লং কুৱেশ্যনৰ ভিডিঅ' দিছিলো, সেই লং কুৱেশ্যনৰ পৰা তোমালোকক কৈছিলো যে ইয়াতে 99% কমন আহিব, তো 99% মানে তোমাৰ তাৰে পৰা 100% কুৱেশ্যন কমন আহিছে। যিকে নহওক তোমালোকে চাই আগতে মনটো শান্ত কৰি লোৱা যে কিমানটা তোমালোকৰ কাৰেক্ট হল। এতে চা এটো সেট বি হয়, এটা তোমাৰ 1 নম্বৰ প্ৰশ্ন, তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়, এটো তোমাৰ নিউক্লিয়াৰ এনাৰ্জি, অৰ্থাৎ বি অপশনটো কাৰেক্ট হ'ব। 2 নম্বৰটো কৈছে তলৰ কোনটো নদীবান ব্যৱহাৰক ব্যাখ্যা কৰে, এটো তোমাৰ বি নম্বৰ অপশনটো কি হ'ব কাৰেক্ট হ'ব। তাৰ পিছত তোমাৰ চোৱা এটো 3 নম্বৰ কুৱেশ্যনটো তোমাৰ এডাল দণ্ড পিকিউ এখন চুম্বক ক্ষেত্ৰত ৰখা হৈছে, দণ্ডডাল 2 মেৰুয়াটা বেটাৰীৰ লগত সংযোগ কৰা হৈছে, দণ্ডডাল কোন দিশত ঘূৰিব, দণ্ডডাল ঘূৰাৰ কথা কৈছে, তো এটো ডি অপশনটো কাৰেক্ট হ'ব, আউট অফ দা ফিল্ড। ইয়াৰ পিছত কুৱেশ্যনটো চাও 4 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে, এটো তোমাৰ ইয়াতে কৈছে সলেনয়েড এটাৰ চুম্বক বলৰেখা দণ্ড চুম্বক এডালৰ চুম্বক বলৰেখাৰ লগত একে হয়, কোনটো চিত্ৰই সলেনয়েড এটা দণ্ড চুম্বকৰ দৰে বুজাব, কোনটো দণ্ড চুম্বকৰ দৰে হ'ব সেইটো আমি কি কৰিব লাগে বাছি উলিয়াব লাগে, হয়নে? তো ইয়াতে তোমাৰ কি হ'ব, এটো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ কোনটো বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে, এটো ডি অপশনটো কাৰেক্ট হ'ব। 6 নম্বৰ কুৱেশ্যনটো চোৱা 6 নম্বৰ কুৱেশ্যনটো পাইৰুভেটনো ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ক'ত, এটো মাইটোকন্ড্ৰিয়া হ'ব, এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। এইবোৰ তোমালোকক কিমান বাৰ যে মই প্ৰেক্টিস কৰাইছো। হুইচ অফ দ্য ফলোইং প্ল্যান্ট ইজ হৰমন, তলৰ কোনটো এটা কি হয় প্ল্যান্ট হৰমন হয়, অৰ্থাৎ উদ্ভিদৰ হৰমন হয়, এটো বি অপশনটো কাৰেক্ট হ'ব। 8 নম্বৰ কুৱেশ্যনটো চোৱা অজন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয়, এটো ইষ্টত হ'ব, এ নম্বৰ অপশনটো কাৰেক্ট হ'ব। 9 নম্বৰ কুৱেশ্যন কৈছে সমসংস্থ অংগৰ উদাহৰণ, এটো তোমাৰ ডি অপশনটো কাৰেক্ট হ'ব, এটো ডি অপশন কাৰেক্ট হ'ব। তাৰ পিছত তোমাৰ 10 নম্বৰ কুৱেশ্যনটো চোৱা বিবৰ্তনৰ লগত কোনটো সাধাৰণভাৱে জড়িত, এটো এ নম্বৰ অপশনটো কাৰেক্ট হ'ব। ইয়াৰ পিছত চোৱা মানুহৰ বৃক্ক কোনটো তন্ত্ৰৰ অংগ, হেতু ৰেচন তন্ত্ৰৰ অংগ, এ নম্বৰ অপশনটো কাৰেক্ট হ'ব। 12 নম্বৰটো কুৱেশ্যন চোৱা কি কৈছে আমাৰ জিনীয় সাঁচৰ পৰা আমি কি আভাস পাওঁ, আমি আফ্ৰিকান হয়, আমি কি হয় আফ্ৰিকান ৰুটস, এটো তোমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। 30 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে নিষেচন নহলে ডিম্বাণুটো কি হ'ব, এটো তোমাৰ লিভস ফৰ, এটো 1 ডে তোমাৰ কি হয় এদিনৰ কাৰণে জীয়াই থাকে আৰু তাৰ পিছত তোমাৰ হেতু মৰি যায়, ঠিক আছে, এটো বি অপশনটো কাৰেক্ট হ'ব। 14 নম্বৰ কুৱেশ্যনটো চোৱা এতে তোমাৰ মানুহৰ ক্ষেত্ৰত সিস্টোলিক চাপৰ মাত্ৰা কিমান, এটো তোমাৰ 120 মিলিমিটাৰ পাৰ। তাৰ পিছত তোমাৰ 15 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে বাদুলি আৰু চৰাইৰ ডেউকা, এটো তোমাৰ বি অপশনটো কাৰেক্ট হ'ব, সমবৃত্তিক অংগ। 16 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনটো প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত উচ্চ স্তৰৰ, এটো চোৱা উচ্চ স্তৰৰ মানে জটিল, তো এটো তোমাৰ চিম্পাঞ্জি হ'ব, ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। ইয়াৰ পিছত চোৱা তোমালোকক বাৰে বাৰে কোৱা হৈছে এইবোৰ কুৱেশ্যন বহুত ইম্পৰ্টেন্ট হয় বুলি, ঠিক আছে, জবা সৰিয়হ আদি ফলত পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুটা থাকে, তাৰ মানে এইটো কি হয় বাইসেক্সুৱেল হয়, উভয়লিংগী, বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। এইটো কুৱেশ্যন চোৱা তোমালোকক যেটো মই ৰাতি ভিডিঅ' আপলোড কৰিছো সেইটো প্ৰথম প্ৰশ্ন হয়, এইটো ফাৰ্ষ্ট কুৱেশ্যন হয়, এইটো তোমাৰ আইৰনে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰিলে তোমাৰ আইৰনক কি কৰিছে অপহাৰিত কৰিছে, এইটো অপহৰণ বিক্ৰিয়া হয়, এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। তাৰ পিছত এইটো কোনটো ছডা অগ্নি নিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰা হয়, এইটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট, এটো ডি অপশন কাৰেক্ট হ'ব। 20 নম্বৰ কুৱেশ্যনটো চা কি কৈছে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া নঘটে, এটো তোমাৰ মোমবাতি গলা, এটো ৰাসায়নিক বিক্ৰিয়া নহয়, এটো বি অপশনটো কাৰেক্ট অপশন হ'ব। 21 নম্বৰ কুৱেশ্যনটো চা কি কৈছে এটা প্ৰসম দ্ৰৱৰ পিএইচৰ মান কিমান হয় 7 হয়, এটো সি অপশন কাৰেক্ট হ'ব। 22 নম্বৰ কুৱেশ্যনটো চোৱা এটা কি কৈছে যেতিয়া লগ তোমাৰ সালফিউৰিক এসিড এটা গোটা X ৰ লগত মিহলোৱা হয় এটা গেছ Y আৰু গোটা লৱণ উৎপন্ন হয়, এনে ক্ষেত্ৰত X আৰু Y ৰ কথা কৈছে, তো X আৰু Y তোমাৰ কি হ'ব, এটো সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন, এটো তোমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। তাৰ পিছত তোমাৰ 23 নম্বৰ কুৱেশ্যনটো চোৱা বেকিং সোডাৰ পৰা আমি সোডিয়াম কাৰ্বনেট আমি কেনেকৈ পাব পাৰো, এটো আমি তাপ দিলে আমাৰ উৎপন্ন হয়, এ অপশনটো কাৰেক্ট অপশন হয়। এটো চা এটো তোমাৰ কেইটা থাকিব, এটো 24 ৰ কি হ'ব, এটো তোমাৰ এটো ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব, ডি অপশন কাৰেক্ট অপশন হ'ব, Fe2O3। ইয়াৰ পিছত 25 নম্বৰ কুৱেশ্যন 25 নম্বৰ কুৱেশ্যনটো তোমাৰ এটো 25 নম্বৰ কুৱেশ্যনৰ এটো বি অপশনটো কাৰেক্ট অপশন হ'ব মিথানয়িক এসিড।
26 নম্বৰ কুৱেশ্যন চোৱা 26 নম্বৰ কুৱেশ্যনটো কি কৈছে খাদ্য বস্তু টিনৰ প্ৰলেপ দিয়াৰ হয় কিন্তু জিংকৰ নহয় কিহৰ কাৰণে কাৰণ জিংটো তোমাৰ টিনতকৈ বেছি সক্ৰিয় এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 27 নম্বৰ কুৱেশ্যনটো চোৱা 27 নম্বৰ কুৱেশ্যনটোৰ এ নম্বৰ কুৱেশ্যনটো কাৰেক্ট অপশ্যন হ'ব এটো তোমালোকক যোৱা ৰাতি দিছো এইবোৰ ভিডিও ঠিক আছে ইয়াৰ পিছত এটো চোৱা কি কৈছে লঘু এচিডৰ পৰা ধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে ইহতে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি তোমাৰ কি উৎপন্ন কৰে হেতু আমাক খুদিছে লঘু এচিডে অধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে লঘু এচিড যদি হয় তোমাৰ এটো চোৱা এটো তোমাৰ এটোৰ আনসার কি হ'ব লঘু এচিডে তোমাৰ অধাতুৰ হাইড্ৰোজেনক প্ৰতিস্থাপিত কৰিব নোৱাৰে ইহতে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব এটা হাইড্ৰাইড গঠন কৰিব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 29 নম্বৰ কোৱেশ্যনটো চা কি কৈছে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলৰ ফালে কলা পৰে কিহৰ কাৰণে কলা পৰে কাৰণ তোমাৰ হেতু কমপ্লিটলি দহন নহয় এটো ফুয়েল ইজ নট বাৰ্ন কমপ্লিটলি সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 30 নম্বৰ কোৱেশ্যনটো চা 30 নম্বৰ কোৱেশ্যনত কি কৈছে 30 নম্বৰ কোৱেশ্যনৰ কারেক্ট আনসার তোমাৰ এ নম্বৰটো হ'ব গেলিয়াম এটো তোমালোকক যেটো মই পৰ্যাপ্ত তালিকাৰ ওপৰত এটা ভিডিও দিছিলো তাতে সেই ভিডিওটো যদি চাইছা এটো পাৰিবা ঠিক আছে এর পিছত তোমাৰ কি কৈছে চোৱা এটো তোমাৰ 31 নম্বৰ কোৱেশ্যনৰ কারেক্ট আনসার হ'ব তোমাৰ বি এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 32 নম্বৰ কোৱেশ্যন চোৱা 32 নম্বৰ কোৱেশ্যনত কি কৈছে 32 নম্বৰ কোৱেশ্যনৰ যেটো কারেক্ট আনসার হ'ব হেতু হ'ব তোমাৰ সি 32 সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 33 নম্বৰ কোৱেশ্যনটোৰ কারেক্ট আনসার হ'ব তোমাৰ এটো সি নম্বৰ এটো ইন ফ্ৰন্ট অফ মিৰৰ 6 সেন্টিমিটাৰ তার পিছত 34 নম্বৰ কোৱেশ্যনটো চা 34 নম্বৰ কোৱেশ্যনৰ কারেক্ট আনসার হ'ব এ মায়োপিয়া তার পিছত 35 নম্বৰ কোৱেশ্যনটো চা 35 নম্বৰ কোৱেশ্যন এতে তোমাৰ কি কৈছে দেখা না পায় হয়নে তো এটো তোমাৰ লেন্সৰ কিমানখিনি ক্ষমতা লাগিব 35 নম্বৰ যেটো কোৱেশ্যন আছে 35 নম্বৰ কোৱেশ্যনৰ তোমাৰ কারেক্ট আনসার হ'ব এ নম্বৰটো -5.5 ডায়োপ্টাৰ এর পিছত চা 36 নম্বৰ যেটো কোৱেশ্যন আছে 36 নম্বৰ কোৱেশ্যনৰ এটো কারেক্ট আনসার হ'ব ডি নম্বৰটো কারেক্ট আনসার হ'ব এর পিছৰ কোৱেশ্যনটো চা এর পিছৰ কোৱেশ্যনটো তোমাৰ কি কৈছে এটো তোমাৰ 37 নম্বৰ কোৱেশ্যনৰ কারেক্ট আনসার হ'ব 37 নম্বৰ কোৱেশ্যনৰ কারেক্ট আনসার হ'ব বি ঠিক আছে এর পিছত 38 নম্বৰ কোৱেশ্যনৰ কারেক্ট আনসার হ'ব ডি জেনারেটর 39 নম্বৰ কোৱেশ্যন চা 39 নম্বৰ কোৱেশ্যনৰ এটো তোমাৰ আটাইতকৈ কম আছে হয়নে আচ্ছা এটো পয়েন্ট এটো আছে 1.23 আছে হয়নে 1.23 অর্থাৎ এটো হ'ব পি এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 40 নম্বৰ কোৱেশ্যন চা 40 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে 40 নম্বৰটোত কৈছে তোমাৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ এটো তোমাৰ কোনটো ভালদৰে কি কৰিব সমৰ্থন কৰিব হয়নে তো এটোৰ তোমাৰ কারেক্ট আনসার হ'ব এটো ডি অপশনটো কি হ'ব কারেক্ট আনসার হ'ব ডি অপশন কারেক্ট আনসার হ'ব 41 নম্বৰ কোৱেশ্যনটো চা 41 নম্বৰ কোৱেশ্যনটো হ'ব তোমাৰ বি নম্বৰ অপশন তাৰ পিছত তোমাৰ 42 নম্বৰ কোৱেশ্যন 42 নম্বৰৰ কারেক্ট আনসার হ'ব 42 নম্বৰৰ কারেক্ট আনসার হ'ব এটো বি হয়না কনভার্সন অফ সোলার এনার্জি ইনটু ইলেকট্রিক এনার্জি সৌর শক্তিৰ পৰা বৈদ্যুতিক শক্তি ৰূপান্তৰ এর পিছত 43 নম্বৰ কোৱেশ্যন 43 নম্বৰ কোৱেশ্যনৰ কারেক্ট আনসার হ'ব তোমাৰ এ নম্বৰটো এ নম্বৰ আৰু 44 নম্বৰ কোৱেশ্যন 44 নম্বৰ কোৱেশ্যনটোৰ কারেক্ট আনসার হ'ব তোমাৰ সি এটো সি অপশনটো কি হ'ব কারেক্ট হ'ব 45 নম্বৰ কোৱেশ্যন 45 নম্বৰ কোৱেশ্যনৰ কারেক্ট আনসার হ'ব বি তোমাৰ আমাৰ ছাত্ৰ ছাত্ৰী সকল একেটা আছিল এমসিকিউ তোমালোকৰ কিমানটা কারেক্ট হল তোমালোকে কমেন্ট কৰি জনোৱা তাৰ পিছত এতে চোৱা এইবোৰ তোমালোকক বাৰে বাৰে মই প্ৰেক্টিস কৰাইছো তোমালোকে যদি মোৰ চেনেলত আহিছিলা তেতিয়া হলে তোমালোকে নিশ্চিতভাৱে গম পাইছা এইবোৰ চা এইবোৰ কোৱেশ্যন তোমাৰ 100% কোৱেশ্যন মই দিয়াৰ পৰাই আহিছে বা মই যিখিনি শিকাইছো তাৰে পৰাই আহিছে ঠিক আছে মই তোমালোকক এটো ভিডিও লৈ এটা এনালাইসিস ভিডিও এটা বনাম তোমালোকে তেতিয়া চাই লবা যে কোৰ পৰা কোনটো ভিডিওৰ পৰা কিমান মাৰ্কৰ কমন আহিল